অসমখনৰ ছন্দ যেন আৰু হেৰাই নাযায়। ঝুমুৰ, বাগৰুম্বা, বিহু আৰু যেন থমকি নৰয়। কাজিৰঙাৰ গড়বোৰ আৰু কোনেও যেন মাৰিব নোৱাৰে। অচিনাকি মানুহসকলে আহি আমাৰ সভ্যতা আৰু সংস্কৃতিক যাতে আৰু কেতিয়াও ধ্বংস কৰিব নোৱাৰে। স্বাস্থ্য, শিক্ষা সকলোতে যি এক ছন্দ, সেই ছন্দবোৰ যাতে হেৰাই নাযায়। উপজা দিনত আপোনালোকৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ যেন এখন নতুন অসম নিৰ্মাণৰ বাবে আমি আৰম্ভ কৰা কৰ্মযজ্ঞত আপোনালোক সকলোৱে আহুতি দিয়ে। আমাৰ আহুতিসমূহেই এখন মহান অসম নিৰ্মাণ কৰিব। আমি বৰ অসম নিৰ্মাণ কৰিম, নতুন বৰ অসম নহয়। স্বৰ্গদেউ চাওলুং চুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন বৰ অসমৰ কল্পনা কৰিছিল, সেইখন বৰ অসম আমি নিৰ্মাণ কৰিম। কংগ্ৰেছে বিচৰা ধৰণে আমি নতুন বৰ অসম নিৰ্মাণ নকৰোঁ। উপজা দিনৰ দিনা আপোনালোকৰ লগত অলপ কথা পাতিব মন গ'ল, সেইবাবে ফেচবুক লাইভলৈকে আহিলোঁ। আৰু ফেচবুকতো অজস্ৰজনৰ শুভকামনাৰ বাৰ্তা। সকলোকে হয়তো ব্যক্তিগতভাৱে উত্তৰ দিব নোৱাৰিম। টুইটাৰ, ইনষ্টাগ্ৰাম সকলোতে অজস্ৰ শুভকামনা। মোৰ মোবাইলটো মই অলপ আগতে খুলি চাইছিলোঁ, প্ৰায় ৬,০০০ জনম উপজা দিনৰ শুভেচ্ছাৰে মোবাইলটো ভৰি আছে। মই নাজানো অহা ৪-৫ দিনত তাক কেনেকৈ উত্তৰ দিব চেষ্টা কৰিম। কিন্তু এই ফেচবুক লাইভৰ জৰিয়তে আপোনালোকক মই মোৰ প্ৰণাম জনালোঁ। যিসকলে আজি উপজা দিনত বিভিন্ন অনুষ্ঠান, বিভিন্ন ধৰণে এই মোৰ উপজা দিনটো পালন কৰি মোক আশীৰ্বাদ দিবৰ বাবে চেষ্টা কৰিলে, তেওঁলোকলৈ মই শুভেচ্ছা জনাইছোঁ। জীৱন যুদ্ধত বা জীৱনৰ এই পথত বহুজনৰ উপকাৰ মোৰ শিৰৰ ওপৰত আছে। আজিৰ এই দিনটোত মই সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। অসমৰ চুকে কোণে থকা মোৰ বন্ধু বান্ধৱ, পিতৃ মাতৃ সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে উপজা দিনত মোৰ কাৰণে আগবঢ়োৱা মৰম, শুভকামনা এই অনুষ্ঠানটোৰ জৰিয়তে উভতাই দিবৰ বাবে নহয়, ক'বৰ বাবে চেষ্টা কৰিছোঁ যে আপোনালোকৰ শুভকামনাসমূহ মই ঘূৰাই দিবই নোৱাৰোঁ। আপোনালোকৰ ঋণত মই ঋণগ্ৰস্ত। মাত্ৰ সংকল্প ল'ম, আকৌ এবাৰ দৃঢ়তাৰে সংকল্প ল'ম। আপোনালোকৰ আশীৰ্বাদসমূহ অসমৰ বিকাশৰ কৰ্মযজ্ঞৰ মাজেৰে উভতাই দিবৰ বাবে মই চেষ্টা কৰিম। অসমখনক ভাৰতৰ শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামখনত আমি থমকি নৰওঁ। অসমৰ পৰিচয়, অসমৰ সংস্কৃতি, অসমৰ সভ্যতা ৰক্ষা কৰাৰ এই যুঁজখনত আমি ভাগৰি নপৰোঁ। অক্লান্ত সৈনিক হিচাপে আমি যুঁজ কৰি যাম। জাতি উপজাতিৰ মাজত সমন্বয়ৰ সাঁকো আমি নিৰ্মাণ কৰিম। আমাৰ এই অসমখনক আমি আকৌ এবাৰ সুন্দৰ, সুঠাম, শুৱনি কৰি নিৰ্মাণ কৰিম। মোৰ অসমে বিশ্ব জয় কৰিব। অসমীয়াই বিশ্ব জয় কৰিব। অসমত বাস কৰা প্ৰতিগৰাকী ভাৰতীয়ই অসম মাতৃক তেওঁলোকৰ বৰঙণিৰে সৰ্বাংগ সুন্দৰ কৰিব। উপজা দিনৰ এই দিনটোত আপোনালোকলৈকে পুনৰ প্ৰণাম জনাইছোঁ আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ।